নমস্কাৰ মই অনামিকা শৰ্মাৰ পুৱাৰ ভাগতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নৱবৰ্ষৰ আৰম্ভণিতে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে আমি সবিস্তাৰে জনাম কি ডাঙৰ ঘোষণা কৰিছে তাৰ পূৰ্বে জনাইছো যে এতিয়া সৰকাৰি ঘৰৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউ লৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26টাকৈ ডাঙৰ ঘোষণা কৰিছে কি কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ পাছলৈকে লৈ আহিছো আৰু জনাইছো যে দেখিব পোৱা গৈছে এইবাৰ সৰকাৰি ঘৰৰ পৰা লাখপতি বাইদেউ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 26টাকৈ ডাঙৰ ঘোষণা জনাইছো খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে 26টা ডাঙৰ ঘোষণা কৰিছে আকৌ 10 লাখকৈ লোকে লাভ কৰিব সৰকাৰি ঘৰ লাভ নকৰা যি সকল লোক আছে তেওঁলোকৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চলিত বৰ্ষত 6 লাখ লোকক সৰকাৰি ঘৰ দিয়াৰ ইতিমধ্যে চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে আৰু অহা বৰ্ষৰ ভিতৰত পুনৰ 4 লাখ লোকে লাভ কৰিব পাৰিব সৰকাৰি ঘৰ সম্পূৰ্ণ স্বচ্ছতাৰে 50,000 নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে মিলিয়নাৰ বাইদেউ হিচাপে গঢ়ি তোলা হ'ব লাখপতি বাইদেউ আৰু উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000কৈ টকা জনাইছো ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 39 লাখ মহিলাই লাভ কৰিব লাখপতি আঁচনিৰ ধন নিবনুৱা যুৱক যুৱতীৰ বাবে ইতিমধ্যে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নৱবৰ্ষৰ আৰম্ভণিতেই এতিয়া 26টাকৈ এনেদৰে ডাঙৰ ঘোষণা কৰিছে লগতে ৭৫,000 নিবনুৱাই নতুনকৈ লাভ কৰিব 2 লাখকৈ টকা আৰু ষ্টাৰ্টআপৰ বাবে ৰাজ্যত ইতিমধ্যে নতুন বিভাগ সৃষ্টি কৰা হ'ব বুলিও ইতিমধ্যে জানিবলৈ দিছে 50% পেনশন লাভ কৰিব এতিয়াৰে পৰা সৰকাৰি কৰ্মচাৰীসকলৰ বাবেও এতিয়া এই খবৰ আহি পৰিছে পেনশনক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে লাখ লাখ সৰকাৰি কৰ্মচাৰীক ইতিমধ্যে সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছো খবৰ 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেনশন স্কিম গুৰুত্বপূৰ্ণ খবৰ জনাইছো 1 এপ্ৰিলৰ পৰা নিউ পেনশন স্কিম সামৰণি পৰিব আৰু এনপিএছৰ হলনি আৰম্ভ হ'ব ইউনাইটেড পেনশন স্কিম এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 26টাকৈ ডাঙৰ ঘোষণা কৰিছে 25 বছৰ কাম কৰা সৰকাৰি কৰ্মচাৰীয়ে লাভ কৰিব 50% পেনশন লগতে লাভ কৰিব 50% ডিএ লাভ কৰিব লগতে অসমৰ 25,000 নামঘৰ উপাসনাস্থলীলৈ 3 লাখকৈ টকা দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে প্ৰতিমাহে উদাসীন ভকতসকলে লাভ কৰিব 1500 টকা ভকতসকলৰ বাবে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে ডিব্ৰুগড় জিলাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন অনুষ্ঠিত হ'ব বুলিও জানিবলৈ দিছে ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ জনাইছো আৰু অহা বছৰ ডিব্ৰুগড়ত অসম বিধানসভাত স্থায়ী ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব লগতে 3 বছৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰসিদ্ধ মহানগৰ হৈ উঠিব বুলিও জানিব পৰা গৈছে আৰু গণৰাজ্য দিৱসত ডিব্ৰুগড়ত ইতিমধ্যে পতাকা উত্তোলন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ডিব্ৰুগড়তে এয়া ডাঙৰ মন্তব্য কৰিছে জনাইছো খবৰ এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে 26টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সৰকাৰি ঘৰৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউ লৈ লগতে সৰকাৰি কৰ্মচাৰীসকলৰ বাবেও ডাঙৰ ঘোষণা কৰিছে যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও ইতিমধ্যে এনে ধৰণৰ ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাব চেষ্টা কৰিম সেই 26টা ডাঙৰ ঘোষণা কি আকৌ 10 লাখ লোকে লাভ কৰিব পাৰিব সৰকাৰি ঘৰ আৰু চলিত বৰ্ষত 6 লাখ লোকক সৰকাৰি ঘৰ দিয়াৰ ইতিমধ্যে চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে
প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো মাজুলী যোৰহাটৰ ওপৰত দলং নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ অসম ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছো শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছো এতিয়া আমাৰ সপোন দেখাৰ সময় অসমত নতুন 10খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত আমি নতুনকৈ দেখা পাম 20খন বিশ্ববিদ্যালয় 24খন মেডিকেল কলেজ 2খন সৈনিক স্কুল 26খন অভিযান্ত্ৰিক মহাবিদ্যালয় আজি অসম লাহে লাহে শৈক্ষিক এক কেন্দ্ৰ বিন্দুলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিছে IIT নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি এইমছৰ পিছত এই বছৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টেও অসমত নিজৰ সূৰ্যোদয় যাত্ৰাৰ আৰম্ভণি কৰিব সদয় আঁচনিক আমি ত্বৰান্বিত কৰিবলৈ
এই বছৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আমি 26 লাখৰ পৰা 40 লাখলৈ লৈ যোৱাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ বাবে আমি এই বছৰৰ পৰাই সুলভ মূল্যত ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনি যোগান ধৰাৰ ব্যৱস্থাও আমি আৰম্ভ কৰিম। আমাৰ ৰাজ্যত এই বছৰৰ পৰাই চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছো। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া, আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে। 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম। যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে, তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো। এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে, তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা, অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈও আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত
আন্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আন্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ